हेलो स्टूडेंट्स सबे ভালে আছে নে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাল উত্তীৰ্ণ হোৱা প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ মই কামনা কৰিছো এতিয়া তোমালোক এটা ৰেসপন্সিবিলিটি দিছো তোমালোকে যাতে এই চেনেলটো তোমালোকৰ জুনিয়ৰছৰ ওচৰলৈকে যাতে লৈ যোৱা যিবিলাক ষ্টুডেণ্টে এই লকডাউনৰ সময়ত নিজৰ ক্লাसेस এটেন্ড কৰিব পৰা নাই ঠিক আছে বা যোনবিলাক স্কুলে অনলাইন ক্লাसेसৰ ব্যৱস্থা ল'ব পৰা নাই তাহাঁতক ওচৰলৈ তোমালোকে এই চেনেলটো লৈ যোৱা যাতে তাহাঁতৰ ফিজিক্সত যদি কিবা প্ৰবলেম থাকে সেইখিনি যাতে মই সলভ কৰি দিব পাৰো আগবাঢ়িছো আজি চেপ্টাৰটোলে আজি আমাৰ যেটো লেকচাৰ হল সেই লেকচাৰটো হৈছে এক্সাম্পলস অফ কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন ৰাইট আমি লাস্ট ক্লাছত চাইছিলো যে এটা বডিত যেটা চাৰ্জটো দিয়া হয় এটা বডিত যেটা চাৰ্জটো দিয়া হয় সেই চাৰ্জটো কেতিয়াও এটা নিৰ্দিষ্ট পইণ্টত নাথাকে তুমি যদি এই বডিটো যদি কিউ চাৰ্জটো এড কৰি দিয়া এই কিউ চাৰ্জটো কেতিয়াও এটা পইণ্টত নাথাকিব গম পাইছে নে এই চাৰ্জটো কি হ'ব হয়তো ইয়াৰ লেংথত ডিস্ট্ৰিবিউট হৈ যাব গম পাইছে নে হয়তো ইয়াৰ এৰিয়া ডিস্ট্ৰিবিউট হৈ যাব হয়তো ইয়াৰ ভলিউমত ডিস্ট্ৰিবিউট হৈ যাব ডিপেন্ডিং অন দা টাইপ অফ দা বডিটো কেনেকুৱা হ'ব সেই মতে এই চাৰ্জটো হয়তো তাৰ লেংথত ডিস্ট্ৰিবিউট হৈ যাব হয়তো তাৰ এৰিয়া ডিস্ট্ৰিবিউট হৈ যাব হয়তো তাৰ ভলিউমত ডিস্ট্ৰিবিউট হৈ যাব কোনবিলাক বডি কাৰণে লেংথত ডিস্ট্ৰিবিউট হয় ৰডৰ কাৰণে হ'ব ৰড ৰিং ঠিক আছে এইবিলাক বস্তুৰ কাৰণে কোড ডিস্ট্ৰিবিউট হ'ব লেংথত ডিস্ট্ৰিবিউট হ'ব ঠিক আছে কেনেকুৱা বডি ৰড বা ৰিং এৰিয়াত কোড ডিস্ট্ৰিবিউট হয় ইন কেস অফ what hollow sphere ক্ষেত্ৰত চাৰ্জটো কোড ডিস্ট্ৰিবিউট হ'ব এৰিয়াত ডিস্ট্ৰিবিউট হ'ব ভলিউমৰ ক্ষেত্ৰত চাৰ্জটো কোড ডিস্ট্ৰিবিউট হয় solid sphere ক্ষেত্ৰত চাৰ্জটো কোড ডিস্ট্ৰিবিউট হ'ব তাৰ ভলিউমত ডিস্ট্ৰিবিউট হ'ব ঠিক আছে আৰু আমি জানো যেতিয়া লেংথত ডিস্ট্ৰিবিউট হয় তেতিয়া আমি চাৰ্জ ডেন্সিটি কি লওঁ ল্যামডা লওঁ যেতিয়া এৰিয়া ডিস্ট্ৰিবিউট হয় আমি চাৰ্জ ডেন্সিটি কি লৈছিলো সিগমা আৰু যেতিয়া ভলিউমত ডিস্ট্ৰিবিউট হয় তেতিয়া আমি চাৰ্জ ডেন্সিটি কি লৈছিলো ৰো লৈছিলো গম পাইছেনে এই বেসিক বস্তু আমি জানিব লাগিব যাতে আমি অংকটো কৰিব পাৰো এটা প্ৰশ্নটোলৈ আগবাঢ়িছো কোৱেশ্চনটো কি কৈছে চোৱা যে find the force exerted by a charge q on a rod of charge capital Q and length L separated by a distance r আমাক কৈছে যে স্মল q চাৰ্জটোৱে এই ৰডটোৰ ওপৰত কিমানটো ফোৰ্স এপ্লাই কৰিব আমাক হেতু সুধিছে ৰডটোৰ চাৰ্জ কিমান q দিয়া হৈছে আৰু ইয়াৰ লেংথ কিমান দিছে আমাক L দিছে আমি জানো যে ৰডটো কি এটা বডি হয় সো এটা বডিৰ চাৰ্জটো কি হৈ যাব ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব ৰাইট তাৰ মানে এই চাৰ্জ ক্যাপিটাল Q টো এক গুটে লেংথত কি হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব এনেকৈ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব গুটে ৰডত ডিস্ট্ৰিবিউট হৈ যাব কোনো এটা পাৰ্টিকুলাৰ পইণ্টত নাথাকিব গম পাইছানে আমাক উলিয়াবলৈ কৈছে ফোৰ্স কোনটো ফোৰ্স ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স সো আমাৰ মনত প্ৰথম বস্তুটো কি আহিব প্ৰথম থটটো কি হ'ব মনত যে ফোৰ্সৰ ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ ফৰ্মুলাটো কি আছিল k q1 q2 by k আছিল r2 সো আমি কি কৰিম এই ফৰ্মুলাটো এপ্লাই কৰি দিম বহুতে সাগে কামটো কৰিব k লিখিব q1 মানে কিমান হ'ব q সো q লিখিলে q2 মানে কিনো সেকেন্ড চাৰ্জ সো সেকেন্ড চাৰ্জ তোমালে কি লিখি দিবা ক্যাপিটাল q লিখি দিবা ঠিক আছে ডিভাইড বাই মানে কি লিখি দিবা r2 লিখি দিবা বাট এই ফৰ্মুলাটো কিহৰ কাৰণে ভ্যালিড নো ইট ইজ ভ্যালিড ফৰ what এটো কিহৰ কাৰণে ভ্যালিড ইট ইজ ভ্যালিড ফৰ পইণ্ট চাৰ্জেস It is valid for point charges মানে কেনেকুৱা এটা সিঙ্গল চাৰ্জ এই স্মল q টো কেনেকুৱা চাৰ্জ সিঙ্গল চাৰ্জ নহয় জানো ঠিক তেনে ধৰণে এই চাৰ্জ ক্যাপিটাল q টো সিঙ্গল হোৱা হলে তোমালগে এই ফৰ্মুলাটো ইউজ কৰিব পাৰিলা হয় বাট সিন্স এ ক্যাপিটাল q টো সিঙ্গল চাৰ্জ নহয় এই চাৰ্জটো কোড ডিস্ট্ৰিবিউট হৈ আছে অন এ বডি তোমালগে এই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰিবা গম পাইছানে এই ফৰ্মুলাটো আমি কেতিয়া এপ্লাই কৰিব পাৰিম যদিহে আমাক দুইটা চাৰ্জ কেনেকৈ দিয়া হয় এজ এ সিঙ্গল চাৰ্জ দিয়া হয় তেতিয়াহে তোমালগে এই ফৰ্মুলাটো এপ্লাই কৰিবা বাট ইয়াত ক্যাপিটাল q টো সিঙ্গল চাৰ্জ নেকি নে এটা বডিত আছে ক্যাপিটাল q টো ক'ত আছে ওভাৰ এ বডি নহয় জানো হেকাৰণে তুমি এক সিঙ্গল চাৰ্জ হিচাপে ট্ৰিট কৰিব নোৱাৰিবা সিন্স এটো এটা সিঙ্গল চাৰ্জ নহয় তোমালগে k q1 q2 by r2 এপ্লাই কৰিব নোৱাৰিবা ঠিক আছে সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব চোৱা এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম যে এটো যেটো আমাক চাৰ্জ দিয়া হৈছে স্মল q পা আমি কি কৰিম ইয়াৰ পৰা x ডিসটেন্স দূৰত গৈ পেলাই স্মল q পৰা x ডিসটেন্স দূৰত গৈ পেলাই এই ৰডৰ এটা সৰু লেংথ আমি লৈ লম dx লেংথ আমি লৈ ললো গম পাইছেনে
স্মল কিউৰ পৰা x ডিসটেন্স দূৰত গৈ পেলাই আমি dx লেংথৰ এটা এলিমেন্ট লৈ লম we consider a element of length dx at a distance x from q কম্পেছনে আমি কি কৰিছো স্মল কিউৰ পৰা x ডিসটেন্স দূৰত গৈ পেলাই dx লেংথৰ এটা কিলোমিটাৰ এলিমেন্ট লৈ লৈছো ৰাইট এতিয়া সোয়া l লেংথত যদি চাৰ্জ q থাকে তে dx লেংথৰ কিবা চাৰ্জ থাকিব ন আমি হে চাৰ্জটো আমি কিমান ধৰি লৈছো শেষ বজ আমি কিমান ধৰি লৈছো আমি dq ধৰি লৈছো টোটাল লেংথ l ৰ চাৰ্জ কিমান আছে ক্যাপিটাল q আছে সো স্মল লেংথ dx ৰ চাৰ্জ কিমান থাকিব স্মল চাৰ্জ থাকিব আৰু হে স্মল চাৰ্জ আমি কে ডিনোট কৰি আছো dq ৰে ডিনোট কৰি আছো ৰাইট এটা আমি জানো যে q = কি আছে lambda টাইমছ কি আছে l q = কি আছে lambda টাইমছ l হয় নে নহয় তেন্তে dq মানটো কিমান হ'ব dq মানটো কিমান হ'ব lambda ইনটু কি হৈ যাব dl দেই পাছনে যদি q = lambda ইনটু l হয় তেন্তে dq = কি হৈ যাব lambda ইনটু dl ৰাইট এতিয়া a0 dq এটা কি হৈ যাব এটা সিঙ্গেল চাৰ্জ হিচাপে ট্ৰিট কৰিব পাৰিম ইয়াক এই dq ৰ কাম এটা কি হিচাপে ট্ৰিট কৰিব পাৰিম লাইক এ সিঙ্গেল চাৰ্জ ৰাইট এটা তোমাৰ ওচৰত এটা চাৰ্জ হৈ গল q আনটো চাৰ্জ কি হৈ গল dq আৰু তাৰ মাজৰ ডিসটেন্সটো কিমান x সো ইহঁতৰ মাজত যেটো ফোৰ্স df হেতু কিমান হ'ব k q dq বাই কিমান হৈ যাব x স্কয়াৰ গম পাইছানে k q dq বাই কিমান হৈ যাব x স্কয়াৰ এটা চাৰ্জ q আনটো চাৰ্জ dq তাৰ মাজৰ ডিসটেন্সটো কিমান x সো ইহঁতৰ মাজত যেটো ফোৰ্স হ'ব df হেতু কিমান হৈ যাব k q dq বাই কিমান হৈ যাব x স্কয়াৰ ৰাইট এতিয়া k লিখিলা q লিখিলা dq মানে কিমান dq মানে কি lambda into dx ইয়াত সো মই dl লিখি দিছো সৰি এটো dl নহয় এটো কি হ'ব dx কাৰণ আমি লেন্থ কি লৈছো dx লিখিছো সো ইয়াত কি আহিব dx আহিব সো k q dx lambda times dx by কি হৈ যাব x স্কয়াৰ dq মানে কি আছিল lambda into dx সো dq ক মই ৰিপ্লেস কৰিলো বাই lambda into dx ঠিক আছে সো এটা তুমি মন কৰা ইয়াত k টো কি হিচাপে আছে কনস্ট্যান্ট স্মল q কি হৈ যাব কনস্ট্যান্ট lambda টো কি কনস্ট্যান্ট বাট x টো কি হৈ আছে ভেৰি কৰি আছে যদি dx টো ইয়ালে লৈ গুছি যাব তেতে x টো কি হৈ যাব চেঞ্জ হৈ যাব ৰাইট সো আমি কি কৰিম যেতিয়া আমি টোটাল ফোর্স উলিয়াম f টোটাল ফোর্স টো কেনেকৈ উলিয়াম ইন্টিগ্ৰেশন অফ কি কৰিম df কিও ইন্টিগ্ৰেট কৰিব লাগে আছে সোৱা তুমি যদি ইয়াত dx লব পাৰিছা ঠিক তেনে ধৰণে এটা dx তুমি ইয়াতো লব পাৰিলা হয় ঠিক তেনে ধৰণে dx তুমি ইয়াতো লব পাৰিলা হয় নহয় জানো গম পাইছানে সো প্ৰত্যেকটো dx লেংথত চাৰ্জ কিমান থাকিব dq আৰু প্ৰত্যেকটো dq চাৰ্জত তুমি কি পাবা এটা ফোর্স পাবা সো নেট ফোর্স তো কি হ'ব এনেকুৱা প্ৰত্যেকটো সৰু ফোর্সৰ কি হৈ যাব সামেশন গম পাইছানে এই প্ৰত্যেকটো dx লেংথত এটা চাৰ্জ থাকিব dq ইয়াৰো dx লেংথৰ চাৰ্জ কি থাকিব dq সো প্ৰত্যেকটো dq তে এই q এ কি এপ্লাই কৰিব ফোর্স যেনেকৈ ইয়াত তুমি df ফোর্স পাইছা ইয়াত তুমি এটা df ফোর্স পাবা ইয়াৰো তুমি এটা কি পাবা df ফোর্স পাবা সো টোটাল ফোর্স তো কি যাব ইয়াৰ df ফোর্স প্লাস ইয়াৰ df ফোর্স প্লাস ইয়াৰ df ফোর্স সো হে বস্তুটোকে ফিজিক্সত সিম্পলি কেনেকৈ লিখা হয় ইন্টিগ্ৰেশন অফ df মানে এনেকুৱা প্ৰত্যেকটো সৰু ফোর্সত কি উলিয়াবা তুমি সামেশন টো উলিয়াই লবা সো আমি কেনেকৈ লিখিছো ইন্টিগ্ৰেশন অফ কি লিখি দিছো আমি df এটোৱে কি বুজায় sum of all similar df forces এনেকুৱা প্ৰত্যেকটো সৰু ফোর্সক কি বুজায় আছে হি সামেশন বুজায় আছে সো আমি ইয়াত কি লিখিম এতিয়া ফাৰ্দাৰ ইন্টিগ্ৰেশন অফ কি লিখিম k q lambda dx বাই আমি কি লিখিলো এতিয়া x স্কয়াৰ ৰাইট এতিয়া সোৱা ইয়াত k কনস্ট্যান্ট q কনস্ট্যান্ট lambda কনস্ট্যান্ট সো এইখিনি বস্তু বাহিৰলৈ গুছি আহিব k q lambda ইন্টিগ্ৰেশন অফ 1 by x স্কয়াৰ dx এটা তোমালকে ইন্টিগ্ৰেশন টো কৰ পৰা কলে কৰিবা সো তুমি ইন্টিগ্ৰেট কাক কৰি আছা তুমি x ক কৰি আছা নহয় জানো you are integrating 1 by x square নহয় জানো with respect to what dx so সোয়া এই x টো কৰ পৰা কলে ভেৰি হৈ আছে নো তুমি এলিমেন্ট টো কত চুজ কৰিব পাৰিবা what are the possible cases সোয়া এলিমেন্ট টো সবতকে নিয়ারেস্ট কত থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে যদি এলিমেন্ট টো dx যদি ইয়াত হয় তেতে তাৰ পৰা q পৰা ডিসটেন্স টো কিমান হৈ যাব r হৈ যাব
আৰু একেবাৰে লাষ্টত ক'ত থাকিব পাৰে ইয়াত থাকিব পাৰে লাষ্ট পইণ্টত থাকিব পাৰে ইয়াত তেতিয়া তাৰ q পৰা ডিসটেন্সটো কিমান হৈ যাব r প্লাস কিমান হৈ যাব l গম পাইছে নে x ডিসটেন্সটো ক'ৰ পৰা ক'লে ভেৰি কৰিব পাৰে dx টো নিয়াৰেষ্ট ক'ত হ'ব পাৰে ইয়াত হ'ব পাৰে যদি ইয়াত হয় তেতিয়া ডিসটেন্সটো কিমান হৈ যাব r আৰু যদি dx টো ইয়াত হৈ যায় তেতিয়া ডিসটেন্সটো কিমান হৈ যাব q পৰা ইয়াৰ পৰা ইয়ালে r এটো l সো টোটাল ডিসটেন্স কিমান যাব r প্লাস l সো আমি ইন্টিগ্ৰেট আমি ক'ৰ পৰা ক'লে কৰিম r পৰা ক'লে কৰিম r প্লাস l গম পাইছা এটা যদি আমি ফাৰ্দাৰ ইন্টিগ্ৰেট কৰো এই প্ৰশ্নটো আমি যদি ফাৰ্দাৰ ইন্টিগ্ৰেট কৰো সব আমি কি পাম এটা সোয়া k q lambda integration of 1 by x square কি হয় নো -1 by x r plus l r এটা x অর ঠাইত আমি কি পুট কৰিম আপাৰ লিমিট আমি পুট কৰিম সো k q lambda প্ৰথমে কি পুট কৰিম -1 by r plus l a minus টো ফৰ্মুলা কাৰণে আহিব এটা x অর ঠাইত আমি কি পুট কৰিম লোৱাৰ লিমিট পুট কৰিম সো কি হৈ যাব -1 by r হৈ যাব এটা মাইনাস মাইনাস কি হৈ যাব প্লাস সো আলটিমেটলি আমি কি পাম k q lambda 1 by r minus 1 by r plus l ধৰিব পাইছা সো দিস ইজ দা টোটাল ফোর্স যেটো কোনে এপ্লাই কৰিব স্মল q এপ্লাই কৰিব কাৰ ওপৰত এপ্লাই কৰিব এই ৰডটো ওপৰত এপ্লাই কৰিব যাৰ লেংথটো কিমান দিয়া হৈছে l দিয়া হৈছে আৰু ইয়াৰ চাৰ্জটো কিমান আছে q ঠিক আছে আশা কৰিছো সবে বুজি পাইছা প্ৰশ্নটো আমি এট স্ট্ৰেইট আমি ডাইৰেক্টলি কুলম্বস লটো এপ্লাই কৰিব নোৱাৰো কাৰণ কুলম্বস লটো ভ্যালিড হয় দুটা পইণ্ট চাৰ্জৰ কাৰণে এটা q1 থাকিব লাগিব আনটো q2 থাকিব লাগিব বাট ইয়াত তোমাৰ এটাটো আছে সিঙ্গেল চাৰ্জ বাট আনটো যেটো চাৰ্জ q হেটো এটা পইণ্টত নাই সেই চাৰ্জটো কি হৈছে ইউনিফৰ্মলি কি হৈছে ডিস্ট্ৰিবিউট হৈ আছে হেকাৰণে আমি কাৰ হেল্প ল'ব লাগিব আমি ইন্টিগ্ৰেশনৰ হেল্প ল'ব লাগিব আমি কাৰ হেল্প ল'ব লাগিব ইন্টিগ্ৰেশনৰ হেল্প ল'ব লাগিব আশা কৰিছো যাতে তোমালোকে প্ৰশ্নটো বুজি পাইছা ভিডিওটো চাই থাকোতে তোমালোকৰ যিবিলাক ফ্ৰেন্ডছ যিবিলাক বৰ্তমান ক্লাস 12 ত আছে তাহাঁতলে এই ভিডিওটো তোমালোকে শেয়াৰ কৰি দিয়া যাতে তাহাঁতেও এই বস্তুখিনিৰ লগত চিনাকি হৈ ল'ব পাৰে আৰু যাতে তাহাঁতেও কোৰ্সটো তোমালোকৰ লগত সমানে আগবাঢ়ি থাকিব পাৰে আশা কৰো আহা বছৰত আমি এই বছৰ দৰে এই বছৰতকৈ ভাল ৰিজাল্ট কৰিম যিবিলাক ষ্টুডেন্টে ফিজিক্স অলপ টান পাই আছে মই চেষ্টা কৰিম তোমালোকে যাতে ফিজিক্সটো খুব সহজ পোৱা ঠিক আছে হেতু মোৰ প্ৰায়োৰিটি হ'ব তোমালোকৰ কাৰণে ফিজিক্সটো ইজি কৰি পেলোৱা ঠিক আছে সেই চেষ্টাৰে মই চেনেলটো আৰম্ভ কৰিছিলো আৰু মই বহুত ভাল ৰেসপন্সো পাইছো তোমালোকে এই চেনেলটোক এনেকৈ ভাল পাই থাকিবা আৰু মোৰ ভিডিওছখিনি শেয়াৰ কৰি থাকিবা লাইক কৰি থাকিবা নেক্সট প্ৰশ্নটো চাওঁছোৱা আমি উলিয়াব কি লাগে find electric field at the center of a ring of charge q and radius r আমাক কি কোৱা হৈছে চোৱা find electric field at the center of a ring of charge capital Q and radius r ঠিক আছে আমাক কৈছে কি যে তুমি এটা কি কনসিডাৰ কৰিলৱা তুমি এটা ৰিং কনসিডাৰ কৰা গম পাইছা তুমি এটা ৰিং কনসিডাৰ কৰা এই ৰিংটো তুমি চাৰ্জ কিমান দি দিয়া Q আৰু আমাক কৈছে যে এই ৰিংটোৰ ৰেডিয়াস কিমান আছে r ঠিক আছে এই ৰিংটো আমাক ৰেডিয়াস আমাক কিমান দিয়া হৈছে r দিয়া হৈছে ঠিক আছে এতিয়া চোৱা আমাক ইলেক্ট্ৰিক ফিল্ড লাব কোড কৈছে এট দা সেন্টার অফ দা রিং লেট O বি দা সেন্টার অফ দা রিং ঠিক আছে এতিয়া সোয়া এই যেটো চার্জ কিউ হেতু এই বডিটো দিলে ন আৰু এই বডিটো কি ন রিং চার্জ কিউ টু কাক দিলে ন এটা পয়েন্টক দিছে নে গুটে বডিটো দিছে চার্জ কিউ টু কাক দিছে রিংটো দিছে আৰু রিংটো কি হয় এটা বডি হয় সো রিংটো ক্ষেত্ৰত চার্জটো কোড ডিস্ট্ৰিবিউট হৈ যাব ওভার ইটস পেৰিমিটাৰ গম পাইছা নে গুটে পেৰিমিটাৰটো চার্জটো কি হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব তা মানে কি এই যেটো চার্জ ক্যাপিটাল কিউ হেতু ইয়াৰ প্ৰত্যেকটো লেংথত এনেকে ডিস্ট্ৰিবিউট হৈ যাব গুটে ৰিংটো এনেকে ডিস্ট্ৰিবিউট হৈ যাব গম পাইছা নে সো ইয়াৰ টোটাল চার্জ কিমান হৈ গল কিউ হৈ গল এই গুটে চার্জৰ সামেশনটো কিমান ক্যাপিটাল কিউ এটা আমাক খুদিছে যে ইয়াৰ সেন্টাৰত ইয়াৰ যেটো সেন্টাৰ হ'ব ৰিংটোত তাত কিমানটো চার্জ আৰু তাত কিমানটো ইলেক্ট্ৰিক ফিল্ড পাবা তোমালকে
সো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি আছিল ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো আছিল kq/r²। কিন্তু এই ফৰ্মুলাটো কিয় কাৰণে ভ্যালিড আকৌ কিয় কাৰণে ভ্যালিড এই ফৰ্মুলাটো পইণ্ট চাৰ্জ কাৰণে ভ্যালিড নাছিল ইয়াত q2 কি হ'ব লাগিব পইণ্ট চাৰ্জ হ'ব লাগিব মানে এটা সিঙ্গল চাৰ্জ হ'ব লাগিব ইয়াত ক্যাপিটাল q2 কি সিঙ্গল চাৰ্জ নেকি ডেফিনেটলি নহয় এই চাৰ্জটো কি হৈ আছে ইউনিফৰ্মলি কি হৈ আছে ডিস্ট্ৰিবিউট হৈ আছে সো তোমালকে ডাইৰেক্টলি এই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰা আকৌ তোমালকে এই এলিমেন্ট লোৱা প্ৰসেছটোলে যাব লাগিব সো ৰিঙৰ ক্ষেত্ৰত আমি সাম যে আমি এলিমেন্টবোৰ কেনেকৈ লওঁ ঠিক আছে এটা ৰিঙত এলিমেন্টবোৰ কেনেকৈ লোৱা হয় আমি হেখিনি বস্তু চাম ৰিঙৰ ক্ষেত্ৰত কি কৰিব লাগে থিটা এংগলত গৈ পেলাই ডি থিটা এংগুলাৰ এলিমেন্ট লব লাগে থিটা এংগুলত গৈ পেলাই ডি থিটা এলিমেন্ট এটা লব লাগিব ডি থিটা এংগুলাৰ এলিমেন্ট লব লাগিব আৰু এই ডি থিটাটোৱে ইয়াত কিমানটো আৰ্ক সাবটেন্ড কৰিছে এটো ইয়াৰ আৰ্ক লেন্থ কভাৰ নহয় জানো এটো ইয়াৰ কি হৈ যাব আৰ্ক লেন্থ আমি ধৰি লৈছো যে এই আৰ্ক লেন্থটো কিমান dx গম পাইছে নে এই আৰ্ক লেন্থৰ মান কিমান ধৰি লৈছো আমি dx dx ৰ মানটো কিমান হ'ব r টাইমছ অফ কি হৈ যাব d থিটা গম পাইছে নে dx ৰ মানটো কিমান হৈ যাব r টাইমছ অফ কিমান হৈ যাব d থিটা কেনেকৈ পাম আমি জানো যে অ্যাঙ্গুলার ডিসপ্লেসমেন্ট থিটা ইজ ইকুয়াল টু কি হয় আর্ক বাই কি হয় রেডিয়াস নহয় জানো এতিয়া আমাৰ অ্যাঙ্গুলার ডিসপ্লেসমেন্ট কিমান আছে d থিটা সো আমি লিখিম d থিটা আমাৰ আৰ্ক কিমান আমি কনসিডাৰ কৰিছো dx আৰু ৰেডিয়াস কিমান r সো ইয়াৰ পৰা আমি dx কি পাই যাম r টাইমছ অফ d থিটা আমি পাই যাম সো এটো হল প্ৰথম কামটো ঠিক আছে তাৰপিছত আমি চাব লাগিব যে আমি এক চাৰ্জ ডেন্সিটি কি লম ৰিঙৰ ক্ষেত্ৰত চাৰ্জ ডেন্সিটি কি লোৱা হয় ল্যামডা লোৱা হয় নহয় জানো সো ল্যামডা মানে কি আছিল টোটাল চাৰ্জ ডিভাইড বাই কি টোটাল লেংথ এটা ৰিংটোৰ লেংথটো কিমান হ'ব ৰিংটোৰ লেংথটো কিমান হ'ব যদি ৰেডিয়াস r হয় তুমি যদি এই পইণ্টৰ পৰা যদি খুসকাইবলৈ আৰম্ভ কৰা তুমি খুসকাই হে যদি আকৌ ইয়াত পাবাহি তুমি কিমানটো লেংথ ট্ৰেভেল কৰিবা টুৱাইস পাই r নহয় জানো সো ইয়াৰ টোটাল লেংথ কিমান হৈ যাব 2 পাই r এতিয়া সোয়া এই dx যেটো আৰ্ক লেংথ ইয়াত কিবাটা চাৰ্জ থাকিব সেই চাৰ্জটো আমি কিমান লব লাগিব dq নহয় জানো সো এবাৰ আমি কি দেখিছো এবাৰ আমি দেখিছো যে q চাৰ্জটো কিমান হ'ব ল্যামডা ইনটু কি হৈ যাব 2 পাই r ল্যামডা ইকুয়াল যদি q বাই 2 পাই r হয় তেন্তে q ইকুয়াল কি হৈ যাব ল্যামডা ইনটু 2 পাই r সো q ইকুয়াল ল্যামডা ইনটু 2 পাই r এটা dq কাৰণে লেংথ কিমান dx dq কাৰণে লেংথ কিমান হৈ যাব dx হৈ যাব সো আমি dq কি লিখিম ল্যামডা ইনটু আমি কি লিখিম dx সো dq কি হৈ যাব ল্যামডা ইনটু কি হৈ যাব dx ধৰিব পাইছা এতিয়া আমি উলিয়াম কি এই dq টো আমি কি হিচাপে ট্ৰিট কৰিম এই dq টো আমি কি হিচাপে ট্ৰিট কৰিব পাৰিম এটা সিঙ্গল চাৰ্জ হিচাপে ট্ৰিট কৰিব পাৰিম নাও dq can be treated as a single charge it can be treated as a single charge then dq পৰা ইয়ালে ডিসটেন্স টো কিমান ৰেডিয়াস r নহব জানো dq পৰা ইয়ালে ডিসটেন্স টো কিমান হ'ব ৰেডিয়াস হৈ যাব আৰু dq এ ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিব হেতু কিমান হ'ব de হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু দা চাৰ্জ dq ইলেক্ট্ৰিক ফিল্ড due to dq charge at center will be a dq কাৰণে তোমালকে সেন্টাৰত যদি ইলেক্ট্ৰিক ফিল্ড পাবা হেতু কি হ'ব de হ'ব আৰু de মানটো কিমান হৈ যাব k into dq by কিমান হৈ যাব r স্কয়াৰ নহয় জানা k into dq by কিমান হৈ যাব r স্কয়াৰ আৰু এই dq চাৰ্জটোৱে এই dq চাৰ্জটো কোনফালে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিব এইফালে কৰিব কাৰণ dq টো পজিটিভ হয় পজিটিভ ইলেক্ট্ৰিক ফিল্ড ওলাব ইয়াৰ পৰা ওলাই যদি এই পইণ্টটো যাবলৈ হয় ইলেক্ট্ৰিক ফিল্ড কেনেকৈ যাব লাগিব এনেকৈ যাব লাগিব সো এটো হ'ব de this is a electric field due to this dq charge a d electric field में কাৰণে পাইছা because of this dq charge right এতিয়া সোয়া এই এংগল যদি থিটা হয় এই এংগলটো কিমান হ'ব থিটা এটো যদি de হয় এটো কিমান হ'ব de cos থিটা আৰু এফালে কিমান পাম আমি de sin থিটা গম পাইছেনে সো যেটো টোটাল ইলেক্ট্ৰিক ফিল্ড আছিল de তাক আমি ভাঙি দিছো ইন টার্মস অফ x কম্পোনেন্ট এন্ড ইন টার্মস অফ y কম্পোনেন্ট
আমি টোটাল ইলেক্ট্ৰিক ফিল্ডটোক আমি দুটা কম্পোনেন্ট ভাঙি দিলো এটা কম্পোনেন্ট আমি কি পালো ডি cos থিটা আনটো কম্পোনেন্ট আমি কি পালো ডি sin থিটা গম পাইছা সো তুমি মন কৰা যদি তুমি এই dq যদি dq টো ইয়াত থাকিলে হয় যদি তোমালকে dq টো ইয়াত থাকিলে হয় তোমালকে ইয়াত যদি dq ললা হয় তেন্তে এই dq মানে ইলেক্ট্ৰিক ফিল্ড কোড পালা হয় এইফালে কোড পালা হয় নহয় জানো তেতিয়া ইয়াৰো দুটা কম্পোনেন্ট থাকিলে এটা এফালে আৰু এটা কি পাম আমি এফালে তা মানে কিনো যে প্ৰত্যেকটো dq চাৰ্জৰ কাৰণে আমি দুটা কম্পোনেন্ট পাম এটা আমি কম্পোনেন্ট পাম x কম্পোনেন্ট আৰু এটা কম্পোনেন্ট আমি কি পাম y কম্পোনেন্ট সো টোটাল ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব প্ৰত্যেকটো x কম্পোনেন্টৰ সামেশন আৰু প্ৰত্যেকটো y কম্পোনেন্টৰ সামেশন নহয় জানো সো যেটো আমি টোটাল ইলেক্ট্ৰিক ফিল্ড পাম যেটো আমি টোটাল ইলেক্ট্ৰিক ফিল্ড পাম এটা কোনফালে পাম এটা আমি পাম ইন্টিগ্ৰেশন অফ ডি along x axis আৰু আনটা আমি কি পাম ইন্টিগ্ৰেশন অফ ডি along y axis গম পাইছে না কাৰণ ইলেক্ট্ৰিক ফিল্ডৰ দুটা কম্পোনেন্ট আছে এটাটো আছে x কম্পোনেন্ট যেটো কি ডি cos থিটা আনটো কোনটো আছে y কম্পোনেন্ট যেটো কি মান হ'ব ডি sin থিটা সো আমি x কম্পোনেন্টক আমি বেলেগ ইন্টিগ্ৰেট কৰিব লাগিব আৰু y কম্পোনেন্টক আমি বেলেগ ইন্টিগ্ৰেট কৰিব লাগিব ৰাইট সো চাই লও প্ৰথমে আমি কাক কৰো লেটস সে প্ৰথমে আমি কাক ইন্টিগ্ৰেট কৰো আমি ইন্টিগ্ৰেট কৰো x কম্পোনেন্টক ৰাইট সো ex আমি কি উলিয়াম এতিয়া e net along x কম্পোনেন্ট e net along x axis হেতু কি হ'ব সামেশন অফ কি হৈ যাব dex নহয় জানো যিমান কিটা d কম্পোনেন্ট পাবা x ফালে তানো সবকে কি কৰি দিয়া তুমি প্লাস কৰি দিয়া তা মানে কি ইন্টিগ্ৰেশন অফ de cos থিটা ইন্টিগ্ৰেশন অফ কি লিখিম আমি de cos থিটা সো ইয়াপা আমি কি পাম de মানটো কিমান k dq বাই কিমান r স্কয়ার সো k into dq by কি হৈ যাব r স্কয়ার নহয় জানো লগতে কি হ'ব এটা cos থিটা তাৰ পিছত কি এতিয়া k by r স্কয়ার টো কি হৈ যাব কনস্ট্যান্ট নহয় জানো সো k by r স্কয়ার টো কি হ'ব বাহিৰলৈ গুচি আহিব ভিতৰত কি থাকিব dq এতিয়া dq মানে কিমান lambda into কি dx dq মানে কিমান হ'ব lambda into কি হৈ যাব dx আৰু এফালে কি আছে cos থিটা কম পাইছা এতিয়া সোয়া k by r square integration এতিয়া সোয়া lambda constant বাহিলে ঠেল দিয়া lambda তো কি constant না জানো সব বাহিলে ঠেললু এতিয়া সোয়া dx মানে কি আছিল dx মানে কি আছিল r times of d theta so dx মানে কি হ'ব r times of d theta so dx মানে r times of d theta dx মানে r times of d theta cos theta so ইয়াৰ পৰা এটাৰ কি হৈ যাব ক্যান্সেল থাকি যাব কি k lambda by r integration of cos theta d theta নহয় নে এতিয়া সো integration of cos theta d theta এটা theta কোৰ পৰা কোলে ভেৰি কৰি আছে theta কোৰ পৰা কোলে ভেৰি আছে theta 0 পৰা কোলে ভেৰি কৰিব পাৰে আপ টু কিমান 2 পাই তুমি dq তুমি ইয়াত লব পাৰিছা ইয়াত লব পাৰিলে হয় ইয়াত লব পাৰিলে হয় ইয়াত লব পাৰিলে হয় ইয়াত লব পাৰিলে হয় ইয়াত লব পাৰিলে তা মানে কি তুমি dq কোপা কল পাৰা এই ৰিং টুট যিকোনো পইণ্টত লব পাৰিবা তা মানে যেটো থিটা হ'ব এটো কোপা ভেৰি কৰিব 0 পা ভেৰি কৰিব কলকে ভেৰি কৰিব আপ টু 2 পাই ধৰিব পাইছা এটা কি কৰা k lambda by r integration of cos theta কি হ'ব minus sin theta 0 to 2 pi এটা কি পাম k lambda by r integration of কি minus of sin theta 2 pi না জানো সো প্ৰথমে কি কৰিম minus sin 2 pi minus of minus sin 0 এটা sin 2 pi মানে কিমান নো sin 2 pi মানে কিমান 0 আৰু sin 0 মানে কিমান 0 সো 0 মানে 0 কিমান হৈ যাব 0 সো আলটিমেটলি k lambda by r into কি হৈ যাব 0 সো মাল্টিপ্লাই কৰি আমি কি পাই যাম 0 বুঝাইছে না তা মানে কি ইলেক্ট্রিক ফিল্ডৰ যেটো x কম্পোনেন্ট হে গুটেখিনি x কম্পোনেন্ট আমি যদি প্লাস কৰি দিও আমি आंसर আমি কিমান পাম 0 পাম তা মানে কি x এক্সিসত আমি কোনো ধৰণৰ আমি ইলেক্ট্ৰিক ফিল্ড নাপাও গম পাইছা সো ex কিমান হৈ গুছি গল 0 হৈ গুছি গল সো আমি ইয়াত লিখিলম যে আমি ex আমি কিমান পালো আমি ex আমি কিমান পালো 0 পালো এতিয়া আমি ey উলিয়াবলৈ গৈ আছো রাইট সো ey উলিয়াম এতিয়া
নেক্সট আমি উলিয়াম ই ওয়াই এতিয়া সো ই ওয়াই উলিয়াম ই ওয়াই মানে কি ইন্টিগ্রেশন অফ ডি ই কি হৈ যাব sin থিটা আমি এটা উলিয়াম ইলেক্ট্রিক ফিল্ড along y axis সো y axis কি কম্পোনেন্ট আছে আছে ডি ই sin থিটা আকৌ লিখিম ডি ই ডি মানে আমাৰ কিমান দিয়া হৈছে k dq by r square so k dq by r square into কি sin theta k by r square dq dq মানে কিমান হ'ব ন dq মানে lambda into dx so it is about lambda into dx sin theta এতিয়া dx মানে কিমান dx মানে কি r times of d theta so আমি dx ত লিখি দিম r times of d theta so eta r কাটা যাব থাকি যাব কি k lambda by r integration of sin theta d theta এটা sin theta কোপা করে ইন্টিগ্রেট হবে আকো কোপা 0 এর পৰা 2 পাই সো ইন্টিগ্রেশন কোপা করলে হবে 0 এর পৰা 2 পাই k lambda by r এটা ইন্টিগ্রেশন অফ sin theta কি হয় নো cos theta নহয় জানো এটা আমি কি পাম k lambda by r cos কিমান লিখিম 2 পাই মাইনাস কিমান cos 0 এতিয়া cos 2 পাই মান কিমান হ'ব 1 আর cos 0 মান কিমান 1 সো 1 minus 1 কিমান হৈ যাব 0 হৈ যাব k lambda by r into 0 কিমান পাবা আকো তোমালে কিমান পাবা 0 পাবা সো জি ধৰণে তোমালকে x axis কোনো ইলেক্ট্ৰিক ফিল্ড পোৱা নাছিলা ঠিক একে ধৰে তোমালকে y axis কোনো ইলেক্ট্ৰিক ফিল্ড নোপোৱা যদি ex ৰ মানটো যদি 0 হৈ গল ey মানটো যদি 0 হৈ গল তেন্তে টোটাল ইলেক্ট্ৰিক ফিল্ড e net হেতু কিমান হৈ যাব 0 নিউটন পাৰ কুলম কাৰণ x axis ৰ কোনো ভ্যালু নাই y axis ৰ কোনো ভ্যালু নাই তেন্তে e net কিমান হৈ গুছি যাব 0 হৈ গুছি যাব দেখিছানে কেনেকৈ আমি এটা ৰিংৰ কাৰণে কেনেকৈ ইলেক্ট্ৰিক ফিল্ড দিলে সবে বুজি পাইছানে ৰডৰ ক্ষেত্ৰত চালে ঠিক আছে আশা কৰোঁ তোমালোকে এই বস্তুখিনি বুজি পাইছা যে কেনেকৈ এলিমেন্টবোৰ ল'ব লাগে ঠিক আছে একে ধৰণে আমি বেলেগ যেতিয়া আমি আগত সিচুৱেচন পাই গৈ থাকিম আমি এনেকৈ এলিমেন্টবোৰ লৈ গৈ থাকিম যিবিলাক ষ্টুডেন্টে এই ভিডিওটো চাই আছা মেক শিওৰ যে তোমালোকে এই ভিডিওটো নিজৰ ফ্ৰেণ্ডছখিনিৰ লগত শ্বেয়াৰ কৰা যিবিলাক ষ্টুডেন্ট এতিয়া ক্লাছ 11 ত আহি আছে তাহাঁতকো সাবস্ক্ৰাইব কৰিবলৈ কোৱা মই বহুত সোনকালে ক্লাছ 11 সিলেবাস আৰম্ভ কৰি আছো Thank you. Keep subscribing, keep liking. Thank you so much.